গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি মই টেৰেছৰ পৰাই আপোনালোকক হেপী হোলী যাচিলোঁ। সকলো বন্ধু বান্ধৱীকে পৃথিৱীৰ ৱৰ্ল্ডৰ ফ্ৰেণ্ডছসকলকো মই মোৰ ফালৰ পৰা মই অসমৰ পৰা কৈ আছোঁ, মই হেপী হোলী দিলোঁ। অসমৰ গুৱাহাটীৰ পৰা কৈ আছোঁ। গতিকে হোলী বসন্ত ঋতুত প্ৰভু শ্ৰীকৃষ্ণই উদযাপন কৰিছিলে শিশুকালত গোপিনীবিলাকৰ লগত একেলগে লগ হয়। এই ঋতুত তাৰমানে ধূলি বালি বহুত হয় আৰু গছে কুঁহিপাত ওলাবৰ সময় হয়। গছৰ যেতিয়া কোমল পাতটো ওলায়, আমাৰ অসমীয়াত কুঁহিপাত বুলি কয়, সেই ওলোৱাৰ সময়খিনিত কি হয়, প্ৰভু শ্ৰীকৃষ্ণই তেওঁৰ সখীবিলাকৰ লগত কি কৰিছিলে, বৃন্দাবনত হোলী খেলিছিলে। ফাকুৱা ধৰক এই প্ৰকৃতিৰে কিছুমান গছৰ গুটিৰ পৰা ৰং উলিয়াই তাৰপিছত বোকা পানী খেলিছিলে। আৰু সেই পৰম্পৰাটো এই জগন্নাথতো আছে। কালি জগন্নাথপুৰীত অহাকালিলৈ উদযাপন কৰিব আৰু আমাৰ অসমত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন হয়। গতিকে ভাল লাগে আমাৰ হোলী উৎসৱ। আমাৰ শ্ৰীকৃষ্ণই যিটো মানে উদযাপন কৰিছিলে, খেলিছিলে হোলীটো শিশুকালত, আৰু সেই হোলীটো খেলিলে অলপমান ফাকুৱা অলপমান কপালত আশীষ ল'লে বোলে বসন্ত নহয় বুলি কয়। মানে এইটো বসন্ত ঋতুত আই ওলায় নহয়, আমাৰ সৰু আই, বৰ আই, মাজু আই। গতিকে যদি সকলোৱে অলপমান যদি হোলী খেলে, কিন্তু মানে বস্তুটো মানে কি হ'ব লাগিব, পিয়'ৰ হ'ব লাগিব। এই যদি মানে কেমিকেল বেছি মিক্স কৰা থাকে, কেমিকেল মিক্স কৰা বস্তুবিলাক ব্যৱহাৰ কৰিলে কি হয়, এই এফেক্ট হয়, স্কিনৰ ডিজিজ হয় আৰু বেমাৰ হয়, ছালৰ বেমাৰ হয়। গতিকে আমি সেই গোটেইখিনি খেয়াল ৰাখি আমি কি কৰিব লাগিব, হোলীটো উদযাপন কৰিব লাগিব। প্ৰভু জগন্নাথৰ চৰণত আমি হোলী দিব লাগিব আৰু চাকি বন্তি দি, মই ৰাতিপুৱাই চাকি বন্তি দিলোঁ, প্ৰভু শ্ৰীকৃষ্ণক ফাকুৱা দিলোঁ। এতিয়া আপোনালোকক অলপমান ভিডিঅ' কৰি শুভেচ্ছা দিলোঁ আৰু হেপী হোলীৰ শুভেচ্ছা দিলোঁ। গতিকে আজিলৈ ইমানেই। মোৰ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।